এইটো কুৱেশ্যন আহিছিল যোৱাবাৰ APSC প্ৰিলিমছত 2022 আপুনি চাব পাৰে কিমান সহজ কুৱেশ্যনটো ইয়াতে সুধিছে কুৱেশ্যনটোত এটা বস্তু বাই সেলিং এন আৰ্টিকল এটা বস্তু 270 টাকাত এজন মানুহে বিক্ৰী কৰিলে তেতিয়া মানুহজনৰ লছ হ'ল 10% বস্তু এটা আছিল ঠিক আছে বস্তুটো তেওঁ বিক্ৰী কৰিলে কিমানত 270 টকাত তেতিয়া কিমান লছ হ'ল 10% লছ হ'ল মানে বস্তুটো যদি 100% যিমান টকাৰ বস্তু সিমানত যদি বেচিলে হয় তেওঁৰ লছ 0 হ'ল হয় এটা 10% যদি লছ হৈছে বস্তুটো বিক্ৰী কৰোতে তেতিয়া মানে বস্তুটো কিমানত বেচিছে 90% বস্তুটো যিমান দাম আছিল তাৰ 90%তে বিক্ৰী কৰি দিছে বস্তুটো ঠিক আছে তেতিয়া গৈ কিনে কিমান হ'ল 270 হ'ল এতিয়া আমি উলাই লম যে 90% বস্তুটোৰ দাম মানে 270 টাকা 90% মানে 270 টাকা ঠিক আছে আমি এখিনি বুজি পালো এতিয়া 1% যদি উলাই লও আমাৰ সহজ হ'ব বস্তুটো 1% কিমান হ'ব আমি এটু দি এটু হৰণ কৰি দিম 270 90 ঠিক আছে 9 3 গুণ 27 1% মানে 3 টাকা আমি এখিনিলৈকে পাই গেলো এতিয়া ইয়াতে কৈছে যে লসেস 10% তেনেধৰণে লস কৰিছে এটা 10% মানে কিমান হ'ব বস্তুটোৰ 1% দাম মানে 3 টাকা 10% দাম মানে কিমান টাকা হ'ব 1% যদি 3 হয় 10% মানে কিমান হ'ব 10 3 গুণ 30 টাকা আমি উলাই লৈছো যে মানুহজনৰ লস কিমান হ'ল 10% বুলি কৈছিল 10% মানে কিমান পালো 30 টাকা মানুহজনৰ কিমানত বিক্ৰী কৰিছে 30 টকা কমত বিক্ৰী কৰিছে বস্তুটোৰ দাম এটা কি হ'ব 270ত বিক্ৰী কৰিছিল আৰু ইয়াৰ কৈছিল যে বস্তুৰ যিমান দাম আছিল তাতকে 30 টকা কম মানে 270ৰ লগত যদি আমি 30 যোগ কৰি দিও আমি কিমান পাম 300 মানে বস্তুটো আছিল 300 টকাৰ 10% লসত বিক্ৰী কৰিল মানে তেও 270ত বিক্ৰী কৰিছিল আমি বস্তুটোৰ দাম পাই গলো নেক্সট কি দিছে ইয়াতে কৈছে যে ইফ হি উড যদি মানুহজনে এই বস্তুটো 360 টকাত বিক্ৰী কৰিলে হয় তেওঁৰ কিমান লাভ হ'ল হয় গেইন কিমান লাভ হ'ল হয় একদম সিম্পল চাওক এতিয়া আমি গম পালো যে বস্তুটো আছিল 300 টকা আমি এখিনিলৈ ক্লিয়াৰ 360 টকাত যদি বিক্ৰী কৰিলে হয় মানে মানুহজনৰ কিমান লাভ হ'ল হয় 300 টকাৰ বস্তু 360 মানে 60 টকা লাভ হ'ল হয় ঠিক আছে এতিয়া 60 টকাটো কৰ পৰা লাভ হ'ল হয় এই 300ৰ ওপৰত এতিয়া 300ৰ ওপৰত আমি এনেকে কৰিব লাগে 300ৰ যদি 60 টকা লাভ হয় এটা যদি পার্সেন্টেজ ল'ব লাগে আমি 100 ৰে পূৰণ কৰি দিম কাটাকাটি কৰি দিওক 3 20 গুণ 60 মানে এটো পার্সেন্টেজত আহি যাব ঠিক আছে এতিয়া মানুহজনৰ লাভ কিমান 20% লাভ হ'ল হয় যদি 360 ত বিক্ৰী কৰি লয় 10% লসত বিক্ৰী কৰাৰ কাৰণে 270 টকাত বিক্ৰী কৰিব লগা হ'ল আৰু যদি তেও যিমানৰ বস্তু হিমানত বিক্ৰী কৰিলে হয় তেতিয়া বস্তুটোৰ দাম 300 টকা হ'ল হয় ঠিক আছে এটো অপচন